লুণ্ঠনৰ ন ফন্দি মন্দিৰৰ নামত অহা ধনেৰে পঞ্চায়তৰ সভাপতিয়ে সাজিলে নিজৰ ঘৰ ৱেবছাইটত মন্দিৰৰ সলনি নিজৰ ঘৰৰ ফটো দি ধন লুণ্ঠন পঞ্চায়তৰ সভাপতিৰ শূন্য সহনশীল বিজেপি চৰকাৰৰ কাৰ্যকালত পঞ্চায়তে দুৰ্নীতিৰ পাহাৰ গঢ়িছে একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে তেনে এক ঘটনা সংঘটিত হৈছে সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তত পঞ্চায়ত সভাপতিৰ কৰ্মকাণ্ড দেখি আপোনাৰো চকু কপালত উঠিব ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইডঙীয়া দেৱী টুকুৰা এটা বহু পুৰণি মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰে 2,16,500 টকা আবণ্টন দিছিল নকুল দত্ত নামৰ লোক এজনৰ একাউণ্টত 3টা কিস্তিৰ ধনো নিলে মুকুলাই কিন্তু অভিযোগ মতে মন্দিৰৰ নামত অহা ধনেৰে পঞ্চায়তৰ সভাপতিয়ে সাজিলে নিজৰ ঘৰ পিছত মন্দিৰ বুলি ৱেবছাইটত নিজৰ ঘৰৰ ফটো আপলোড কৰিলে পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাই সাংসদ বিধায়কৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাই পঞ্চায়তলৈ অহা উন্নয়ন পুঁজিৰ ধনৰ সিংহভাগ আত্মসাৎ কৰাৰ অভিযোগ একাংশ ৰাইজৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন পথ নিৰ্মাণ কৰা MGNৰেগাৰ ধন আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ দেৱজিৎ হাজৰিকাৰ বিৰুদ্ধে জিলা প্ৰশাসনে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতিগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় মন্দিৰৰ ধন আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত পঞ্চায়ত সভাপতি সচিব GRSৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে একাংশ ৰাইজে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব